মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক পৰীক্ষাৰ পিছতে মই তোমালোকক ভিডিঅ' প্ৰস্তুত কৰি যে বুজাই দিছোঁ যে তোমালোকে ৰিজাল্টৰ বাবে ভয় কৰিব নালাগে, কেনেধৰণৰ মাৰ্কছ দিব। তথাপিতো মই ভিডিঅ'টো প্ৰস্তুত কৰিব লগা হ'ল এইটো কাৰণে বহু ছাত্ৰ ছাত্ৰীয়ে এতিয়ালৈকে বুজি পোৱা নাই আৰু বিভিন্ন ধৰণৰ চিন্তা কৰি আছে, মনত বিভিন্ন ধৰণৰ ভাৱ আহি আছে, ভয় কৰি আছে। তেনেবোৰ ছাত্ৰ ছাত্ৰীক ক'ব বিচাৰোঁ যে তোমালোকে ভয় কৰিব নালাগে, তোমালোকে ভিডিঅ'টো লাষ্টলৈকে চোৱা আৰু তোমালোকৰ ভয়টো দূৰ কৰা। কাৰণ তোমালোকে মানসিকভাৱে কষ্ট পাই থাকিলে তোমালোকৰ নিজৰ প্ৰব্লেম হ'ব। গতিকে ইমানবিলাক চিন্তা কৰি থাকিব নালাগে, এনজয় কৰা এইকেইদিন। কাৰণ তোমালোকক মই ক'ম কিহৰ কাৰণে তোমালোকে পাছ কৰিব পাৰিবা। ছাত্ৰ ছাত্ৰীসকল, যিকেইখন ছাবজেক্টত যিকেইটা ছাবজেক্ট বিশেষকৈ ইলেক্টিভ আৰু অসমীয়াৰ বাদে বাকী ছাবজেক্টকেইটাত OMR চিট থকা ছাবজেক্টকেইটাত তোমালোকৰ যিটো লিখিব লগা আছিল 45 মাৰ্কছ, অ'কে, তোমালোকে 45 নম্বৰ লিখিব লগা আছিল আৰু তাৰে ভিতৰত তোমালোকে মাত্ৰ 13 পালেই পাছ কৰিব পাৰিবা। তোমালোকে বহুতে কৈছিলে 13 পালে পাছ কৰিব পাৰিম নেকি? হয়, মই কৈছোঁ তোমালোকে 13 পালেই পাছ কৰিব পাৰিবা, চিন্তা কৰিব নালাগে। তাৰপিছত নেক্সট হৈছে অসমীয়া আৰু ইলেক্টিভ ছাবজেক্টকেইটাৰ কথা ক'লোঁ, যিকেইটা 100 মাৰ্কছ আছে। তোমালোকৰ যে 100 মাৰ্কছ আছে, তোমালোকে যদি 30 নম্বৰ লিখি থৈ আহিছা বা 40 নম্বৰ লিখিছা, কিছুমানে ক'ব পাৰে যে মই 32 নম্বৰ হিচাপ কৰিছোঁ লিখিছোঁ, মই পামনে? পাবা, পাছ কৰিব পাৰিবা, চিন্তা কৰিব নালাগে। যিকেইজনে 30 নম্বৰ লিখিছা, তোমালোকে 40 নম্বৰ লিখিছা, তোমালোকে পাছ কৰিব পাৰিবা। আৰু কিছুমানৰ যদি 1 নম্বৰ 2 নম্বৰো ভুল হয় বা 27, 26 তেনেকুৱা হয়, গ্ৰেছ মাৰ্ক হিচাপে নহয়, তোমালোকক নম্বৰ ধৰি দিব পাৰে। ঠিক আছে, তোমালোকে চিন্তা কৰিব নালাগে। 27 পাইছা বা 26 পাইছা, তোমালোকক টিচাৰজনে যে পাছ কৰক বুলি তেনেকুৱাকৈ দিয়া চান্স থাকে। কাৰণ তোমালোকে এবাৰ যিহেতু তোমালোকৰ বেয়া হৈছে, গতিকে কোনো এজনেও তোমালোকৰ বেয়া হওক তেনেকুৱা আশা নকৰে। কেনেকৈ পাৰি তোমালোকে ভাল এটা ৰিজাল্ট দিবলৈ চেষ্টা কৰিব যদি তোমালোকে ভাল লিখিছা। যিবিলাকে একেবাৰে লিখা নাই তেনেবোৰ ছাত্ৰ ছাত্ৰীৰ কথা মই ক'ব নাযাওঁ, কাৰণ তোমালোকে লিখিছা। যিবিলাক চাইছা তোমালোকে একেবাৰে নিলিখা ছাত্ৰ ছাত্ৰী নহয়। এতিয়া কৈছে বানানত ভুল হ'ব নেকি? এইবিলাক বানানত এইবিলাক চিন্তা কৰিব নালাগে, ইমান ভুল নাচাই তোমালোকে জাষ্ট পাছ কৰিব পাৰিবা, চিন্তা কৰিব নালাগে। ঠিক আছে, তোমালোক যিকেইজন ছাত্ৰ ছাত্ৰীয়ে বিভিন্ন ধৰণৰ কমেণ্ট কৰি আছা, তোমালোকৰ মানসিকভাৱে কিমান তোমালোকে অলপ প্ৰেছাৰ পাইছা, তোমালোকে ভাবি আছা, সেইকাৰণে মই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। চিন্তা কৰিব নালাগে, তোমালোকে নিজৰ ওপৰত বিশ্বাস ৰাখা, তোমালোকে পাছ কৰিব পাৰিবা, একেবাৰে চিন্তা কৰিব নালাগে। ঠিক আছে, ভাগি পৰিব দৰকাৰ নাই। তোমালোকে এইকেইদিন ভালদৰে হেৰি কৰা আৰু 20-22 দিনৰ ভিতৰত বা 15 দিনমানৰ ভিতৰত তোমালোকৰ ৰিজাল্টটো দি দিব আৰু ময়ে তোমালোকক ৰিজাল্ট দিলে জনাই দিম। ঠিক আছে, তেতিয়ালৈকে তোমালোকৰ বাবে মই অপেক্ষা কৰি আছোঁ। তোমালোকে চেনেলটোৰ লগত জড়িত থাকিবা আৰু সকলোৰে ৰিজাল্ট মই যেতিয়া ৰিজাল্ট দিব সিদিনা ল'ম, চাবা, সকলোৱে পাছ কৰিব পাৰিবা। ঠিক আছে, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ যদি কোনোবা ক্লাছ 9 আৰু ক্লাছ 10ত পঢ়া ছাত্ৰ ছাত্ৰী আছে আৰু টিউশ্যনৰ ল'বৰ বাবে অসুবিধা হৈছে, পইচাৰ কাৰণে অসুবিধা হৈছে বা যিকোনো কাৰণতে টিউশ্যন ল'ব পৰা নাই, তেনেবোৰ ছাত্ৰ ছাত্ৰী অনলাইন মাধ্যমত টিউশ্যন ল'ব পাৰিব। ক্লাছ 9ৰ বাবে 49 টকা আৰু ক্লাছ 10ৰ বাবে 69 টকাত মাত্ৰ ল'ব পাৰিব অনলাইন ক্লাছ।